অসমীয়া তুমি যদি অসমীয়া এই জুই জ্বলিছে ত্যাগ কৰিব লাগিব ন্যায় যদি সন্ধিয়া কৰিব লাগিব আছে জন্ম নাই আছে জন্ম নাই তুমি যদি অসমীয়া তুমি যদি অসমীয়া আছে জন্ম নাই এই জুই জ্বলিছে সংগ্ৰাম চলিছে ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ আমাৰ দাবী এয়া হৈছে লাষ্ট ৱাৰ্ণিং অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব আমি আজি উজনি অসম বচাব লাগিব আজি শিৱসাগৰতো অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে শিৱসাগৰ দৰবা ফিল্ডৰ দিখনৈ বাওঁফালে অৱস্থানৰ সমীপৰ পকাঘাটলৈকে অবৈধ সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি বেদখল কৰি গাঁও সাজিলে আজি খাটৰ পথাৰত মিয়া সোমাইছে আজি চিন্তামণিগড়ত মিয়া সোমাইছে ইয়াৰ বাহিৰেও আজি হাতীকুক ৰংগ চাৰিআলি জেঙনিগতীয়া বাবুপতি এই ঠাইসমূহৰ খিলঞ্জীয়া থলুৱা মানুহবোৰে তেওঁলোকে ভাড়াঘৰ বনাই মিয়াক থাকিবলৈ সুবিধা প্ৰদান কৰি দিছে গতিকে এনেকৈ নহব আমি জাতিটো বচাব লাগিব উজনি অসম আমি বচাব লাগিব আৰু সেইবাবে অহা কাইলৈৰ পৰা শিৱসাগৰত থকা প্ৰতিটো ইটা ভাটা প্ৰতিটো লোহাৰ ডেম্বকে আদি কৰি সকলোতে অভিযান চলিব এটাও মিয়া উজনি অসমত এইবাৰ থাকিব নোৱাৰে এইটো স্পষ্ট কথা আৰু এইবাৰ মিয়াক কোনো শক্তিয়ে মিয়াক বচাব নোৱাৰে হয় মিয়াই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক অন্যথা কিন্তু মিয়াক কিন্তু পিতা হ'ব এইটো একদম স্পষ্ট কথা আমাৰ কথা এইটোৱে যে এইখন অসমৰ কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব ইয়াত মিয়াৰ দবদবনি কোনো কাৰণত আমি সহ্য নকৰো মিয়াৰ দবদবনি ইয়াত নচলিব আৰু এতিয়া বাংলাদেশীৰ লগত প্ৰেম নহয় এতিয়া বাংলাদেশী পিতন দি জাতি বচোৱা সময় আৰু সেইবাবে অসমৰ প্ৰতিজন খিলঞ্জীয়া ভূমিপুত্ৰক আমি ওলাই আহিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো পুৰি হাত পালেহি এতিয়া আৰু অসমীয়া জাতি ঘৰত সোমাই থকাৰ সময় নহয় আমি 51ৰ পৰা 71লৈকে বহুতো বিদেশী বুজা ললো আৰু তাৰ পিছত আমি কোনো বিদেশীৰ বুজা ল'ব নোৱাৰো যিসকল অবৈধ নাগৰিকক আমি 71লৈকে বুজা ললো যিসকলক মৰম কৰিছিলো আজি তাৰিখত সেইসকলে অসমত থাকি যিসকলক আমি অবৈধ মিয়া বুলি কওঁ বাংলাদেশী বুলি কওঁ তেওঁলোকে অসমত থাকি অসমীয়া ৰাইজৰ বুকুত গোৰ মাৰি অসমত মিয়ালেণ্ড দাবী কৰিব পৰা হ'ল আৰু এতিয়াও যদি অসমৰ ৰাইজে এই কথা বুজি পোৱা নাই তেতিয়াহ'লে নিশ্চিতভাৱে অনাগত সময়ত এই অবৈধ বিদেশীৰ দ্বাৰা আমাৰ অসমীয়া জাতিটো যে ৰখাতলৈ যাব এই কথা নিশ্চিত আমি আজি অসমৰ 10টাতকৈও অধিক জাতীয় জনগোষ্ঠীয় সংগঠন ঐতিহাসিক শিৱসাগৰত সমবেত হৈছো ইতিমধ্যে অসম চৰকাৰৰ নেতৃত্বত অবৈধভাৱে যিসমূহ বনাঞ্চল যিসমূহ আমাৰ ট্ৰাইবেল বেল্টৰ মাটি যিসমূহ চৰকাৰী মাটি সত্ৰৰ মাটি দখল কৰি আছে সেইসকলক উচ্ছেদ কৰা যি অভিযান চলাইছে এই উচ্ছেদক আমি আজি ঐতিহাসিক শিৱসাগৰৰ পিছস্থানৰ পৰা আমি সমৰ্থন জনাই এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো যে কেৱল মাত্ৰ নামনি অসমতে নহয় উজনি অসমতো অবৈধ নাগৰিক বিৰোধী অভিযান উচ্ছেদ আৰম্ভ কৰিব লাগিব।